Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি ডিসকাস কৰিম। আমি অলৰেডি ৰেশনেল নাম্বাৰছৰ বিষয়ে বহুতখিনি কথা পাতিলোই। আমাক যদি দুটা ৰেশনেল নাম্বাৰ দিয়া থাকে, সেই দুটা ৰেশনেল নাম্বাৰৰ ভিতৰত মাজত একচুয়ালি দুটাৰ মাজতে আৰু ৰেশনেল নাম্বাৰ আমি উলিয়াব পাৰিম নে নাই সেইটোৰ ওপৰতে আমি ডিসকাশন কৰিম। সো আৰম্ভণিতে লেটস সে এটা সিম্পল এক্সাম্পল এটা ন। সো লেটস সে আমাৰ তাত এটা নাম্বাৰ লাইন দিয়া গৈছে। এই নাম্বাৰ লাইনটো দিছে আৰু আমাক ইয়াতে দুটা নাম্বাৰ দিছে। ঠিক আছে, এটা নাম্বাৰ হৈছে লেটস সে 2 আৰু আনটো নাম্বাৰ হৈছে 5। ওকে, তো আমাক সুধিছে যে 2 আৰু 5ৰ মাজত আৰু কি নাম্বাৰ হ'ব পাৰে। কোনো প্ৰব্লেম নাই, আমি আৰামছে কৈ দিব পাৰোঁ। ওকে, এটা নাম্বাৰ হ'ব আমাৰ 3, আনটো নাম্বাৰ হ'ব আমাৰ 4। আমি ক'ম যে 2 and 3 এইটো কি আছে, 2 হৈছে এটা হোল নাম্বাৰ। হোল নাম্বাৰ ক'ব আমি নেচাৰেল নাম্বাৰ কওঁ একে কথা। সো এই হোল নাম্বাৰৰ মাজত আমাৰ দুটা হোল নাম্বাৰ আছে 3 and 4। তো আমি ক'ম যে 3 and 4 are the two whole numbers between 2 and 5. Okay, so let's say এইবাৰ আমি এটা কাম কৰোঁ। আমাৰ যোনটো নাম্বাৰ লাইন আছে, নাম্বাৰ লাইনত আমি এইবাৰ দুটা বেলেগ ডিফাৰেণ্ট নাম্বাৰ লৈ লওঁ। আমি সেম কুৱেশ্যনটো সুধিম। তো ইয়াতে এইবাৰ লেটছ আমি এটা নেগেটিভ নাম্বাৰ লওঁ -4 আৰু এটা পজিটিভ নাম্বাৰ লওঁ 3। তো আমি এবাৰ সুধিম যে -4 আৰু 3 এই দুটা কি হয়। ফাৰ্ষ্ট অফ অলটো আমি আইডেণ্টিফাই কৰিলোঁ এই দুটা হৈছে আমাৰ ইণ্টিজাৰ। এইটো হৈছে এটা নেগেটিভ আৰু এইটো হৈছে এটা পজিটিভ ইণ্টিজাৰ। তো আমি সুধি আছোঁ কুৱেশ্যনত যে এই -4 and 3 এই দুটা নাম্বাৰৰ ভিতৰত কেইটা ইণ্টিজাৰ্ছ থাকিব। ওকে, চিম্পল কুৱেশ্যন হয়। তো আমি কি কৰিম, ইয়াতে চিম্পলি মাৰ্কিং কৰি পেলাই যাম। তো -4 আছে, তো ইয়াতে -3 হ'ব, দেন -2 আহিব, দেন -1 আহিব, এইখিনিত আহিব আমাৰ 0, তাৰপিছত আহিব আমাৰ 1, দেন আহিব আমাৰ 2। তো আমি ইন টোটেল কেইটা পাইছোঁ 1 2 3 4 5 6। তো আমি টোটেল 6টা ইণ্টিজাৰ্ছ পাইছোঁ বিটুইন -4 and 3। তো হোল নাম্বাৰ্ছ আমি ইজিলি ওলাই লৈছোঁ। 2 and 5ৰ পিছত মাজত আমি ক'লোঁ দুটা হোল নাম্বাৰ্ছ আছে -4 and 3 যোনটো আমি ইণ্টিজাৰ লৈছোঁ। এই কুৱেশ্যনটোত আমি ক'লোঁ যে 6টা ইণ্টিজাৰ আছে। এতিয়া যদি আমি কুৱেশ্যনটো চেঞ্জ কৰি দিওঁ আৰু আমি সুধোঁ, চ' লেটছ সে আমাৰ তাত এগেইন এটা লাইন নম্বৰ আছে আৰু সেই লাইন নম্বৰত এইবাৰ কিন্তু আমি কি ল'ম, ৰেচনেল নাম্বাৰ ল'ম। চ' লেটছ সে এটা নেগেটিভ ৰেচনেল নাম্বাৰ লৈছোঁ -2/3 আৰু আন এটা পজিটিভ ৰেচনেল নাম্বাৰ লৈছোঁ এতিয়া হাফ। তো এতিয়া আমি কুৱেশ্যনটো সুধিছোঁ যেনেকৈ চিমিলাৰলি এই দুটাত কুৱেশ্যনটো সুধিছিলোঁ যে এই -2/3 and 1/2 এই দুটা ৰেচনেল নাম্বাৰৰ মাজত কেইটা ৰেচনেল নাম্বাৰ্ছ আছে। অ'কে, তো আমি এই বস্তুটো এনেকৈ কৰোঁ, যিহেতু এটা হৈছে আমাৰ নেগেটিভ ৰেচনেল নাম্বাৰ আৰু আনটো হৈছে এটা পজিটিভ ৰেচনেল নাম্বাৰ। এটা কথাটো আমি জানোৱে ফৰ চিয়'ৰ যে এই দুটা ৰেচনেল নাম্বাৰৰ মাজত এটা ৰেচনেল নাম্বাৰটো থাকিব যোনটো হৈছে 0, ডেট ইজ ফিক্সড। এইটো এটা ফিক্সড হয়, এইটো 0 সদায় থাকিব। পজিটিভ এণ্ড নেগেটিভৰ মাজত সদায় 0 থাকে। অ'কে, এটা ৰেচনেল নাম্বাৰ পাইছোঁ। নেক্সট এতিয়া আমি এটা কাম কৰোঁ, ফ'কাছ কৰোঁ বিটুইন 0 and হাফ। চ' 0 আৰু 1/2 এই ৰেচনেল নাম্বাৰ দুটাৰ মাজত আৰু ৰেচনেল নাম্বাৰ আমি পাম নে নাই। য়েছ, তো আমি এটা কাম কৰিব পাৰিম, দুইটাৰে যোনটো মিডিল পইণ্টটো হ'ব 0 আৰু হাফৰ মিডিল পইণ্টটো চামৰ এইখিনিত হ'ব। এইখিনিত এটা ৰেচনেল নাম্বাৰ আহিব। এই ৰেচনেল নাম্বাৰটো কি কৈছে, আধা হয়, ৰাইট। 0ৰ পৰা হাফৰ আধা হয়। তো হাফৰ আধা মানে আমি কি কৰিম, হাফক এই যে 1/2 আছে ইয়াক আমি ডিভাইড কৰি দিম 2ৰে। তো 1/2 2ৰে ডিভাইড কৰা মানে কি, হাফ ডিভিজনটো মাল্টিপ্লিকেশ্যন চিম্বল হ'লে কি হ'ব, ইয়াৰ ৰেচিপ্ৰকেলটো আহি যাব। যিহেতু এইটো 2/1 হয়, এইটো হৈ যাব 1/2। তো আমি কি পাম, 1/4 পাম। তো আমি কৈছোঁ যে ইহঁত দুইটাৰ মাজত আৰু এটা ৰেচনেল নাম্বাৰ আহি যাব যোনটো হৈছে 1/4। চিমিলাৰলি 0 and 4 এই যোনটো গেপ আছে এই গেপৰ মাজতো এটা ৰেচনেল নাম্বাৰ আহি যাব। এগেইন যদি আমি হাফটোৱে লওঁ, 0 আৰু 1/4ৰ মাজৰটো লওঁ, তাৰমানে কি 1/4ক আমি আকৌ 2ৰে ডিভাইড কৰি দিম। আমি আকৌ 2ৰে ডিভাইড কৰিম, এইটোৱে কি দিব আমাক 1/8 দিব। তো এই ৰেচনেল নাম্বাৰটো হ'ব 1/8। আমি কি কৰিব পাৰিম, ইভেন এইটো উলিয়াব পাৰিম। তো এইটোৰ আধা হৈ যাব, আকৌ 1/8ক 2ৰে ডিভাইড কৰিলে 1/16। তো আমি দেখোন ডিভাইড কৰি গৈ আছোঁ। তো আমি কিবা কেইটা পালোঁ, 1 2 3 4 5 1 2 3 4 এই চাৰিটা পালোৱে। তো এই 1/8 আৰু 1/4 ইয়াৰ মাজতো ইয়াৰ আধা আধা থাকিব। এইটো এটা ৰেচনেল নাম্বাৰ থাকিব। এই দুটা পইণ্ট যদি লওঁ ইহঁতৰ মাজতো থাকিব। এই ছেইম বস্তুটো ক'ত হ'ব, আমাৰ নেগেটিভৰ কেছতো হৈছে -2/3 আৰু 0ৰ মাজত যদি আমি লওঁ, তো এইটো কি হ'ব -1/3। লেটছ সে আধা লৈছোঁ। ঠিক আছে, তো তাহাঁতৰ মাজতো থাকিব এনেকা -1/6। তো তাৰ মানে ইয়াৰ মিনিংটো কি হৈ গ'ল, ইয়াতে দেখোন আমি যদি কওঁ বোলে এইখিনি ৰেচনেল নাম্বাৰ হয়। অ'কে, প্ৰব্লেমটো কি হৈ গৈছে, অলৰেডি আমি 1 2 3 4 5 6 ছটা ৰেচনেল নাম্বাৰ পালোৱে। আৰু কোনোবাই ক'ব নাই বোলে মোক এইখিনি আৰু এইখিনিৰ মাজতো পাম মই ইয়াতে ৰেচনেল নাম্বাৰ। কোনোবাই ক'ব এই দুটাৰ মাজতো থাকিব, এই দুটাৰ মাজত। তো ইয়াতে দেখোন ইমান বেছিয়ে আহি গৈছে ৰেচনেল নাম্বাৰ, ৰাইট। তো দেখোন আমি ইয়াতেই প্ৰব্লেম হৈছে কাউণ্ট কৰিবলৈ কাৰণে। তো আমি এটা কাম কৰোঁ, যিহেতু ইয়াতে কাউণ্টিঙৰ ইছ্যু হৈছে, তো আমি এই ছেইম প্ৰব্লেমটো অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। ভালদৰে ইন দ্য চেন্স মানে আমি এগেইন ছেইম নাম্বাৰটো ল'ম, -2/3 and হাফে ল'ম। তো আমি কি কৰিছোঁ, খালি প্ৰব্লেম
অলপটো এপ্ৰোচটো আমি চেঞ্জ কৰিছোঁ অ'কে ঠিক আছে এইখিনিত অলৰেডি ইমান খোপা বেছি আহি গৈছে তো এইখিনিতো আমাৰ কনফিউজন হৈছে তো আমি কি কৰিম আকৌ নাম্বাৰ লাইনটো ল'ম এটাক -2/3 দিলোঁ এটা পইণ্টত আৰু ৰাইট চাইডে আমি 1/2 দিলোঁ এতিয়া আমি যদি এই দুটা ৰেচনেল আমাৰ মেইন কুৱেশ্যনটো মনত ৰাখিব কৈছে যে এই দুটাৰ মাজত কেইটা ৰেচনেল নাম্বাৰ আছে তো আমি কি কৈছোঁ ইয়াতে এটা 3 আছে ডিনমিনেটৰ এটাৰ ডিনমিনেটৰ আছে 2 দুইটাৰে ডিনমিনেটৰটো লেটছে আমি ছেম কৰিব বিচাৰোঁ তো সেইটো কাৰণেতো ফাৰ্ষ্ট অফ অল কমন ডিনমিনেটৰ বনাবৰ কাৰণে আমাক কি লাগে এলচিএম উলিয়াব লাগিব এলচিএম কাৰ ওলাব লাগিব -2/3 ডিনমিনেটৰ হৈছে 3 আৰু 1/2 ডিনমিনেটৰ হৈছে 2 তো 3 and 2 আমি কি ল'ম এলচিএম ল'ম তো ইহঁত দুটাৰ এলচিএম হৈ যাব কিমান 6 তো তাৰ মানে আমি -2/3 এই ফ্ৰেকশ্যনটোৰ আমি কি কৰিম ইয়াৰ ডিনমিনেটৰটোক 6 বনাবলৈ চেষ্টা কৰিম তো 3 লগত কাক মাল্টিপ্লাই কৰিলে আমি 6 পাম 2 তো তাৰ মানে নিউমাৰেটৰ যোনটো আমাৰ -2 আছে -2 লগতো আমি 2 লগতে মাল্টিপ্লাই কৰিব চ -2 × 2 কি হৈ যাব -4 অ'কে তো আমি ক'লোঁ যে -2/3 ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো হৈ যাব -4/6 অ'কে তো এইটোক আমি এতিয়া চেঞ্জ কৰি দিওঁ এইটোক চেঞ্জ কৰি পেলাই আমি কম -4/6 অ'কে ছেইম ফ্ৰেকশ্যনটো হয় আমি খালি তাৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো লৈছোঁ -2/3 হয় তাৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো আমি লৈছোঁ -4/6 নেক্সট আমি হাফলৈ আহি যাওঁ এই হাফৰো আমি ইয়াৰ ডিনমিনেটৰত 6 বনাব লাগে তো 2ক 3 লগত যদি মাল্টিপ্লাই কৰোঁ 6 আহি যায় তেনেহ'লে 1কো আমি 3 লগতে মাল্টিপ্লাই কৰি আমি পাই যাম 3/6 তো তেনেহ'লে আমি কি পাই গ'লোঁ 1/2 ইকুইভেলেণ্ট ফ্ৰেকশ্যন হৈ গ'ল 3/6 অ'কে এতিয়া যিহেতু দুইটাৰে ডিনমিনেটৰ ছেম টু ছেম হৈ গ'ল এতিয়া যদি আমি ইয়াৰ ডিভিজনখিনি লওঁ তো -4/6ৰ নেক্সটটো আহিব -3/6 এইখিনিত আহিব -2/6 এইখিনিত আহিব -1/6 এইখিনিত আহিব আমাৰ 0/6 এইখিনিত আহিব আমাৰ 1/6 এইখিনিত আহিব আমাৰ 2/6 আৰু নেক্সট আহি গ'ল আমাৰ 3/6 তো তাৰ মানে আমি ক'ব পাৰিম নেকি আমাৰ তাত আছে 1 2 3 4 5 6টা চ' দেৰ আৰ 6 ৰেচনেল নাম্বাৰ্ছ বিটুইন -4/6 and 3/6 অ'কে তো বহুতৰে লাগিব য়েছ বাট একচুৱেলি এইটো হৈছে ন' প্ৰব্লেমটো কি হৈ গ'ল য়েছ আমি -4/6 আৰু 3/6 কেনেকৈ বনালোঁ এইটো আমি চিম্পলি লৈছোঁ -2/3 ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো ল'লোঁ -4/6 আৰু হাফৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো লৈছোঁ 3/6 তো এই যেতিয়া ইকুইভেলেণ্ট ফ্ৰেকশ্যন ল'লোঁ তেতিয়া আমি ইজিলি ক'ব পাৰিলোঁ যে বোলে অ'কে এই ছটাটো আমি ধুনীয়াকৈ ইয়াতে নোট ডাউন কৰিব পাৰোঁ বাট কোনোবাই আহি পেলাই ক'ব তো ইহঁত দুইটাৰ মাজতোতো এটা গেপ এটা আছে তো এই গেপৰ মাজত যদি এটা লওঁ এইটোতো এটা দিব ৰেচনেল নাম্বাৰ ৰাইট নেক্সট এইটো আৰু এইটো গেপটো যদি চাওঁ ইয়াৰ মাজতো এটা গেপ আছে এইটো হৈ যাব ইহঁতৰ মাজত যদি ক'ত পালোঁ এইটো হ'ব এটা ৰেচনেল নাম্বাৰ মাজত মই বুজাবৰ কাৰণে ইজি হয় কাৰণে মাজত কৈ আছোঁ নট নেচেচাৰিলি মাজত চ' লেটছ চে এই গেপটো আৰু এই গেপটো চাওঁ এই গেপতো আমি এইখিনিতো ক'ৰবাত এটা ৰেচনেল নাম্বাৰ ল'ব পাৰোঁ ৰাইট যিমান আমাৰ গেপ আছে তাৰমানে আমাৰ কি হ'ব ৰেচনেল নাম্বাৰ ওলাই আহিব তো ইয়াতে আনচাৰটো হ'ব দেৰ আৰ এইটো খুবেই ইম্পৰ্টেণ্ট আনচাৰ হয় দেৰ আৰ ইনফাইনাইট ঠিক আছে ইনফাইনাইট বা ইনফাইনাইট নকৈ পেলাই আমি ক'ম আনকাউণ্টেবল দেৰ আৰ আনকাউণ্টেবল numbers of কি rational numbers infinite numbers of rational numbers between -2/3 and 1/2 তো তাৰমানে আমি ক'লোঁ যে -2/3 আমাৰ যোনটো অৰিজিনেল কুৱেশ্যন and 1/3 এই দুটা ৰেচনেল নাম্বাৰৰ মাজত কি হ'ব ইনফাইনাইট ৰেচনেল নাম্বাৰ্ছ হ'ব তো তাৰমানে কি অনলি এই দুটাৰ মাজতে হ'ব নেকি নো ইনফেক্ট এইটো আমি এতিয়া জেনেৰেলাইজ কৰি দিওঁ চ' লেটছে আমি এটা ডিফাৰেণ্ট কুৱেশ্যন এটা ল'ম চ' লেটছে এবাৰ লৈছোঁ আমি ইয়াতে 2/3 আৰু ইয়াতে লৈছোঁ আমি 7/3 তো 2/3 আৰু 7/3 মাজত কেইটা ৰেচনেল নাম্বাৰ থাকিব এগেইন ছেম টু ছেম আনচাৰ হ'ব ইনফাইনাইট ৰেচনেল নাম্বাৰ হ'ব কেলৈ বিকজ আমি ইয়াতে দুইটাক যদি দুইটাৰ ইকুৱেলত লওঁ মাজতে লওঁ এইটো এটা ৰেচনেল নাম্বাৰ হৈ যাব দেন এই ডিভিজনৰ মাজত ল'লোঁ এইটো এটা হৈ গ'ল এইটো এটা হৈ গ'ল এইটো এটা হৈ গ'ল তো আমি এনেকৈ কি কৰোঁ ইনফাইনাইট ডিভিজন কৰি গৈ থাকিব পাৰোঁ ইভেন আমি ইয়াতে বৰ্ডত দেখা নাপালে এইটো কি কৰোঁ এইখিনি পৰ্চনটো আমি যদি আমি মেগনিফাইড কৰি দিলে আমি কি পাই যাম আৰু ৰেচনেল নাম্বাৰ্ছ পাই যাম তো সেইকাৰণে আমি সদায় মনত ৰাখিব লাগিব যে আমি নেচাৰেল নাম্বাৰ্ছ এণ্ড হোল নাম্বাৰ্ছ বা ইভেন ইণ্টিজাৰ যোনটো আমাৰ অৰিজিনেল এক্সাম্পলটো আছে যে দুটা হোল নাম্বাৰৰ মাজত আমি ফাইনাইট নাম্বাৰ অফ হোল নাম্বাৰ্ছ পাম বা দুটা ইণ্টিজাৰৰ মাজতো আমি কি কৰোঁ ফাইনাইট নাম্বাৰ অফ ইণ্টিজাৰ্ছ পাম বা যেতিয়াই আমাৰ কুৱেশ্যনত সুধি যায় যে দুটা ৰেচনেল নাম্বাৰৰ মাজত কেইটা ৰেচনেল নাম্বাৰ থাকে আমি ক'ম এইটো ইনফাইনাইট নাম্বাৰ অফ ৰেচনেল নাম্বাৰ্ছ আমাৰ তাত থাকে তো আমাৰ ইম্পৰ্টেণ্ট আইডিয়াটো এইটো হৈ গ'ল যে দুটা ৰেচনেল নাম্বাৰ যদি দিয়া থাকে তেনেহ'লে সেই দুটা ৰেচনেল নাম্বাৰৰ মাজত আমাৰ কি থাকিব ইনফাইনাইট নহয় ইনফাইনাইট নাম্বাৰ্ছ অফ ৰেচনেল নাম্বাৰ্ছ থাকিব অ'কে তো এই কনচেপ্টটো যদি ক্লিয়াৰ হৈ গ'ল তেনেহ'লে আমি এটা কাম কৰোঁ কেইটামান প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰি লওঁ তেতিয়া আমাৰ বস্তুবোৰ আৰু ভালদৰে ক্লিয়াৰ হৈ যাব চ' লেট আছ বিগিন কুৱেশ্যন নম্বৰ 1
find a rational number between 5.01 and 5.04. Okay. তো এইটো আমি নাম্বাৰ লাইনত যদি কৰোঁ তেতিয়া বস্তুটো আৰু ভালদৰে ক্লিয়াৰ হ'ব। So let's say এইখিনিত আমাক এটা ৰেচনেল নাম্বাৰ দিছে 5.01. ডেফিনেটলি আমি জানো 5.01 টো সৰু হয় 5.054ৰ কম্পেৰিজনত। তো 5.04. তো কৈছে ফাইণ্ড এ ৰেচনেল নাম্বাৰ, যিকোনো এটা ৰেচনেল নাম্বাৰ। এতিয়া এইটো মাল্টিপল আনচাৰ হ'ব। ঠিক আছে, মাল্টিপল আনচাৰ মানে কি এজ লং এজ 5.01তকৈ ডাঙৰ হয় আৰু 5.04তকৈ সৰু হয়। তো ইহঁতৰ যদি আমি চাওঁ, এটা নাম্বাৰ ল'ব পাৰোঁ এনেকুৱা 5.02 ল'ব পাৰোঁ বা 5.03 ল'ব পাৰোঁ। ঠিক আছে, ইভেন 5.015 ল'ব পাৰোঁ, এজ লং এজ এই গোটেইবোৰ নাম্বাৰ 5.01তকৈ ডাঙৰ হয় আৰু 5.04তকৈ সৰু হয়। ঠিক আছে, তো লেটছ চে আমি এইটো ল'ব পাৰিলোহেঁতেন 5.035। ঠিক আছে, যিকোনো নাম্বাৰ ল'ব পাৰোঁ। তো আমি চিম্প্লিচিটিৰ কাৰণে কি ল'ম, 5.02 ল'ম। ঠিক আছে, 5.02. Okay, next question. Miriam was asked to find a rational number between -1 and 0. তো মিৰিয়ামক -1 আৰু 0ৰ মাজত এটা ৰেচনেল নাম্বাৰ ওলাব দিছে। তো ইয়াতে দিছে the following numbers are all rational numbers between -1 and 0. তো এই গোটেইকেইটা ৰেচনেল নাম্বাৰ দিছে, গোটেইকেইটা -1 আৰু 0ৰ মাজতে আছে, that's for sure. বাট আমাক কুৱেশ্যনত সুধিছে যে assuming Miriam decide to answer by taking the average of the two numbers, what are her answers? তো দুটাৰ এভাৰেজ লৈ পেলাই এইটো উলিয়াব বিচাৰিছে। তো কোনখিনি হ'ব পাৰে এইকেইটাৰ ভিতৰত? তো প্ৰথম কথাটো হৈছে এভাৰেজ লোৱাৰ মিনিংটো কি হৈছে, তো 0 এইখিনিত থাকিব আৰু এইখিনিত আমাৰ -1 থাকিব। এভাৰেজ অফ দ্য টু মানে কি -1 আৰু 0 এই দুটাৰ মাজত আমাক ৰেচনেল নাম্বাৰ ওলাব দিছে। তো আমি ফাৰ্ষ্ট এভাৰেজটো এনেকৈ ওলাব পাৰিম, -1 আৰু 0ক দুইটাত এড কৰি দিয়া আৰু যিটো ভেলু আহিব সেইটো 2ৰে ডিভাইড কৰি দিওঁ, সেইটোৱে হৈ যাব আমাৰ এভাৰেজ। তো এইটো কি হৈ যাব, -1 + 0টো -1 হৈ গ'ল, ডিভাইডেড বাই 2। চ' -1ক 2ৰে ডিভাইড কৰিলে আমি কি পাম, -0.5। অ'কে, ঠিক আছে, এইটো একজেক্টলি মিজিলত থাকিব -0.5। আৰু আমাক এইটো কৈছে -1 আৰু 0ৰ মাজতে থাকিব লাগিব, তো এইটো আনচাৰ হ'ব। ঠিক আছে, আৰু চুজ ওৱান আনচাৰ কৰিছে, তো আমি কি কৰিম, চিম্পলি এ চিলেক্ট কৰি ল'ম, বেলেগকেইটা নাচালেও হৈ যাব। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। হয়, find the rational number between 3/8 and 3/4. So 3/8 and 3/4ৰ মাজত আমাক এটা ৰেচনেল নাম্বাৰ ওলাব দিছে। প্ৰথমতেতো আমি এটা কাম কৰিব লাগিব, এই 3/4 আৰু 3/8ৰ দুইটাৰে ডিনমিনেটৰ ছেম টু ছেম বনাব লাগিব। তো তাৰ কাৰণে আমি কি কৰিম, এলচিএম ল'ম। কাৰ এলচিএম ল'ম, 8 আৰু 4 এলচিএম ল'ম। 8 আৰু 4 এলচিএম কি আহে, 8 আহে। তো তাৰমানে 3/8ৰ ডিনমিনেটৰ 8টো ঠিকে আছে, এইটো চেঞ্জ কৰিব নালাগে, বাট 3/4ৰ ডিনমিনেটৰটোক আমি চেঞ্জ কৰিব লাগিব। তো আমি কি বনাব বিচাৰিছোঁ, 4ক 8 বনাব বিচাৰিছোঁ। এইটোতো একেবাৰে চিম্পল কাম, 4ৰ লগত যদি 2 মাল্টিপ্লাই কৰি দিওঁ 8 আহিব। এতিয়া যদি ডিনমিনেটৰত কৰিছোঁ, তো নিউমাৰেটৰটো কৰিব লাগিব, জাষ্ট 3 × 2 হৈ যাব আমাৰ 6। তো তাৰমানে আমাৰ এই 3/4ৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যন হৈ যাব আমাৰ 6/8। তো কুৱেশ্যনটো আমাক এবাৰ সুধিছে যে 3/8 আৰু 6/8ৰ মাজত থকা আমাৰ ৰেচনেল নাম্বাৰখিনি উলিয়াব দিছে। অ'কে, তো আমি এইটো চিম্পলি ক'ম, এটা হ'ব আমাৰ 3/8 যদি আছে, এটা হ'ব আমাৰ 4/8, নেক্সটটো হ'ব আমাৰ 5/8 আৰু আনটোতো আছে 6/8। এই দুটা আছে, দুইটাৰ ভিতৰত ফাইন এ কৈছে, যিকোনো এটা ল'লে হ'ল, 4/8 বা 5/8। তো আমি এটা কাম কৰোঁ, 5/8 লৈ লওঁ, 5/8। অ'কে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ। Peter was asked to find a rational number between 10.01 and 10.04. তো পিটাৰক সোধা গৈছিল যে 10.01 and 10.04ৰ মাজত এটা ৰেচনেল নাম্বাৰ আমাক বিচাৰি দিয়া। আৰু সি কি কৰিছিলে, the following numbers are all rational numbers between 10.0 and 10.04. ABCD এই গোটেইকেইটা অপশ্যন যোনটা দিয়া আছে, এইকেইটা একচুৱেলি গোটেইকেইটা ৰেচনেল নাম্বাৰ ইহঁতৰ মাজতে আছে। ঠিক আছে, তো ইয়াৰ পৰা আমি সেই নাম্বাৰটোহে চুজ কৰিব দিছে, such that পিটাৰে কি কৰিলে, চবতকৈ মিনিমাম নাম্বাৰ অফ ডিজিট চেঞ্জ কৰি পেলাই সি তাৰ আনচাৰটো পালে। অ'কে, এতিয়া চবতকৈ বেষ্ট আনচাৰ আমাৰ কি হ'ব, যদি আমাৰ তাত আছে 10.01 এণ্ড 10.04, তেনেহ'লে দুইটাৰে মাজত আমাৰ থাকিব এই দুটা। তো এইটো হৈ যাব আমাৰ 10.01ৰ পিছত আমি 10.02 ল'লোঁ, তাৰপিছত এইটো আহিল 10.03, 10.04। এইকেইটা ওলোৱাবলৈ বহুতেই ইজি হৈ যায়। তো ইয়াতে আমাৰ অলৰেডি অপশ্যনত আছে 10.02। তো কৈছে এজিউমিং পিটাৰ ডিচাইডেড টু আনচাৰ বাই চেঞ্জিং দ্য লিষ্ট নাম্বাৰ অফ ডিজিট। তো 0.01টো আমি চেঞ্জ কৰি পেলাই 0.0 কৰিলোঁ, চবতকৈ কম হৈ গ'ল, ৰাইট? বিকজ এইটো যদি কৰিব যাওঁ, এইটো বেছি দীঘলীয়া এটা 10.01, য়েছ 10.01টোতো আমি গম পাইছোঁ। ইয়াৰ পিছত আৰু ডিজিট লগাই দিছে 623, তো অবভিয়াছলি এইটো কি হ'ব, 10.01তকৈ ডাঙৰে হ'ব। এইটো আকৌ 10.025 লৈছে, ৰাইট? 10.025 মানে ইহঁতৰ মাজত থাকিব 10.02। তো 10.025 ওলাবলৈ কাৰণেতো প্ৰথমতে 10.02 ওলাব লাগিব, 10.03 ওলাব লাগিব, ৰাইট?
দেন আছে 10.03945 এইটোৰ কাৰণেও এগেইন 10.03 প্ৰথমতে লাগিব তাৰ পিছতহে আমি 10.03945 ওলাব পাৰিম তো সবতকৈ মিনিমাম এফৰ্ট কোনটো লাগিব অপশ্যন এতে লাগিব তো সেইকাৰণে আমি অপশ্যন এ সিলেক্ট কৰি ভেৰিফাই কৰিম ওকে তো এনেকাকৈ আমি কি কৰিব পাৰোঁ আমি ৰেচনেল নাম্বাৰ্ছ উলিয়াব পাৰোঁ বিটুইন গিভেন টু ৰেচনেল নাম্বাৰ্ছ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ